নমস্কাৰ টেক অসমৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বেঞ্চাৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণ বা শিক্ষা বিভাগৰ লগত জড়িত যিবিলাক ইনফৰমেশ্যন আছে এই ইনফৰমেশ্যনবোৰ আপোনালোকক এই চেনেলটোৰ জৰিয়তে দি গৈ আছোঁ, আগলৈকেও দি গৈ থাকিম। যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। এনে কৰিলে যিবিলাক ইনফৰমেশ্যন আহে মই আপোনালোকক এই চেনেলটোত ভিডিঅ' যোগে দিম, আপোনালোকে আগতীয়াকৈ পাব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা 2006 চনৰ আগত স্থাপন হোৱা আৰু প্ৰাদেশিকৰণৰ পৰা বাদ পৰা বিদ্যালয়সমূহক চৰকাৰীকৰণৰ কাৰণে ঘোষণা কৰা হৈছে। এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবৰ কাৰণে চৰকাৰে এখন কেবিনেট বনাই দিছে। এই কেবিনেটখনে সকলো চালি জাৰি চাই যিবিলাক ভেলিড বা বৈধ হ'ব আৰু প্ৰাদেশিকৰণৰ আওতাত পৰিব এই সকলোবোৰ বিদ্যালয় প্ৰাদেশিকৰণ কৰিব। অসম শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চই সেই কেবিনেট উপ সমিতিক এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে। এই স্মাৰকপত্ৰত কি আছে চাই লোৱা। এইটো বাতৰি কাকততো প্ৰকাশ পাইছে, আপোনালোকে স্ক্ৰীণত দেখিব। অসম শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চ প্ৰাদেশিকৰণৰ দাবীত কেবিনেট উপ সমিতিক স্মাৰকপত্ৰ। অসম শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চই আজি মুখ্যমন্ত্ৰীয়ে গঠন কৰি দিয়া কেবিনেট উপ সমিতিৰ 3গৰাকী মন্ত্ৰী সদস্যক সাক্ষাৎ কৰি প্ৰাদেশিকৰণৰ দাবীৰে এখন স্মাৰকপত্ৰ দাখিল কৰে। ৰাজ্যৰ অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানসমূহত কৰ্মৰত শিক্ষক কৰ্মচাৰীৰ সমস্যাৰ বুজ লৈ প্ৰাদেশিকৰণৰ খচৰা প্ৰস্তুত কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গঠন কৰি দিয়া কেবিনেট উপ সমিতিৰ সদস্যসকলক সাক্ষাৎ কৰি স্মাৰকপত্ৰ দাখিল কৰাৰ পিছত ঐক্যমঞ্চৰ 6জনীয়া নেতৃবৰ্গই মন্ত্ৰী কেশৱ মহন্তৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ আলোচনাত মিলিত হয়। মন্ত্ৰীগৰাকীৰ প্ৰশ্নৰ উত্তৰত প্ৰাদেশিকৰণৰ আইনখনত পূৰ্ণ সংশোধন ঘটাই 2006 চনৰ পূৰ্বে স্থাপিত আৰু বৰ্তমানলৈ অনুমতি স্বীকৃতিপ্ৰাপ্ত সকলো স্তৰৰ বৈধ শিক্ষানুষ্ঠানসমূহক চৰকাৰীকৰণৰ বাবে দাবী জনায়। তদুপৰি পূৰ্বে প্ৰাদেশিকৰণ হোৱা আৰু বিভিন্ন কাৰণত বাদ পৰি ৰোৱা শিক্ষানুষ্ঠানসমূহক প্ৰাদেশিকৰণ কৰিবলৈ মন্ত্ৰীগৰাকীক ঐক্যমঞ্চই আহ্বান জনায়। আজিৰ কাৰ্যসূচীৰ ঐক্যমঞ্চৰ কাৰ্যকৰী সভাপতি বাহাৰুল ইছলাম, সম্পাদক প্ৰধান আনোৱাৰ হুছেইন চৌধুৰী, প্ৰচাৰ সম্পাদিকা মৃদুলা ডেকা আৰু উপদেষ্টা ভুৱনেশ্বৰ লহকৰ উপস্থিত থাকে। অসম শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চৰ ফালৰ হৈ এই কেইগৰাকী ব্যক্তিয়ে চৰকাৰে বনাই দিয়া কেবিনেট উপ সমিতিক স্মাৰকপত্ৰ দি আহ্বান জনায় যে 2006 চনৰ পূৰ্বে স্থাপিত হোৱা সত্ত্বেও বাদ পৰা আৰু 2006 চনৰ পিছত স্থাপিত হোৱা হয় বৰ্তমানলৈকে যিবিলাক অনুমতিপ্ৰাপ্ত স্বীকৃতিপ্ৰাপ্ত আৰু বৈধ যিবিলাক শিক্ষানুষ্ঠান আছে এই সকলোসমূহক শিক্ষানুষ্ঠান চৰকাৰীকৰণৰ বাবে আহ্বান জনায়। আশা কৰোঁ চৰকাৰে এইসমূহৰ দাবী মানি লাঞ্ছিত বঞ্চিত হৈ মানৱ সম্পদ গঢ় দিয়া আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু আৰু কৰ্মচাৰীসকলৰ পদসমূহক প্ৰাদেশিকৰণ কৰি দিয়ে। ধন্যবাদ। জয়